প্ৰিয় দৰ্শক, এই ভিডিঅ'টিত মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম ভাৰত চৰকাৰৰ আণ্ডাৰটেকিঙত থকা দ্য নিউ ইণ্ডিয়া এছুৰেঞ্চ কোম্পানী লিমিটেডত ওলোৱা এপ্ৰেণ্টাইজশ্বিপ এংগেজমেণ্টৰ বিষয়ে। এংগেজমেণ্ট অফ এপ্ৰেণ্টাইজশ্বিপ আণ্ডাৰ দ্য এজেছ অফ নেশ্যনেল এপ্ৰেণ্টাইজশ্বিপ ট্ৰেইনিং স্কিম 1961 এপ্ৰেণ্টাইজ এক্টৰ আণ্ডাৰত হ'ব। টোটেল 500 সিট আছে। অনলাইন এপ্লাই কৰিব পাৰিব 6 জুনৰ পৰা আৰু লাষ্ট ডেট হ'ব 20 জুন আৰু অনলাইন পৰীক্ষা হোৱা কথা 26 জুন। কনফাৰ্ম ডেটছ উইল বি কমিউনিকেটেড বাই BFSI SSC থ্ৰু এন ইমেইল ইন এডভান্স। গতিকে পিছত গম পাই যাব। ষ্টাইপেণ্ড লাভ কৰিব 9,000 টকা প্ৰতি মাহ। সকলো ৰাজ্যত বেলেগ বেলেগকৈ পদ আছে। অসমত 8টা টোটেল পদ আছে আৰু তেওঁলোকৰ ৰিজনেল অফিচ ক'ত ক'ত আছে তাৰ কথা ইয়াত কৈছে। যদি মই আমাৰ অসমৰ কথা কওঁ, গুৱাহাটীত আছে। গুৱাহাটী মানে গোটেই নৰ্থ ইষ্টৰে গুৱাহাটীতেই আছে। শিক্ষাগত অৰ্হতাৰ ক্ষেত্ৰত আপোনালোকৰ কি কি বস্তু লাগিব ইয়াত কৈছে যে গ্ৰেজুৱেশ্যনটো লাগে, মানে গ্ৰেজুৱেট হ'লেই হ'ল। তাৰপিছত অন্যান্য কথা, গ্ৰেজুৱেট ডিগ্ৰী ইন এনি ডিচিপ্লিন বুলি কৈছে। যিকোনো ডিচিপ্লিনত গ্ৰেজুৱেশ্যন কৰিলেই হ'ব, চেণ্ট্ৰেল গভৰ্ণমেণ্টে ৰিকগনাইজ কৰা। আৰু ৰেজিষ্ট্ৰেশ্যনটো আপোনালোকৰ www.bfsissc.com গৈ চাব পাৰিব আৰু নিজকে ৰেজিষ্টাৰ কৰিব লাগিব। https://nats.education.gov.in। আধাৰ, ইমেইল, মোবাইল, পাছপৰ্ট চাইজ, কোৱালিফাইং ডিগ্ৰী, চাৰ্টিফিকেট ইত্যাদিটো লাগিবই। ইয়াৰ বাহিৰে পইচা জেনেৰেল OBC-সকলে 944, উইমেন কেণ্ডিডেটসকলে 708, SC ST একে, PWBD 472। পৰীক্ষা হ'ব জেনেৰেল ফাইনেন্সিয়েল এৱাৰনেছ 25টা কুৱেশ্যন 25 মাৰ্ক, ইংলিছ হিন্দী। জেনেৰেল ইংলিছ 25টা কুৱেশ্যন 25 মাৰ্ক, ইংলিছ। কোৱান্টিটেটিভ এণ্ড ৰিজনিং এপ্টিটিউড 25টা কুৱেশ্যন 25 মাৰ্ক, কম্পিউটাৰ নলেজ 25টা কুৱেশ্যন 25 মাৰ্ক, 100টা কুৱেশ্যন 100 মাৰ্ক, 60 মিনিট টোটেল থাকিব। ৰিজনেল লেংগুৱেজ টেষ্টটো হ'ব, কিন্তু সেইটো এটা কথা। তাৰপিছত ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। 12 মাহৰ কাৰণে এংগেজমেণ্ট হ'ব আৰু যিসকল ফাইনেলি শ্বৰ্টলিষ্টেড হ'ব তেওঁলোকক ফিজিকেল, মেডিকেল, ফিটনেছ চাৰ্টিফিকেট মানে চব ঠিক ঠাক কৰাৰ পিছত কোম্পানীৰ লগত কণ্ট্ৰেক্ট দিয়া হ'ব। তাৰ বাহিৰে বৰ বিশেষ কথা নাই। ধন্যবাদ।